অভয়াপুৰী কলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দুৰামাৰীৰ ৩৩ ফুটৰ পথ হলগৈ ১৫ ফুট। খিয়ালখুচি মতে বহু পৰিয়ালে পথৰ ওপৰতেই ঘৰৰ চাৰিসীমাৰ বেৰ দিয়াৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগিছে স্থানীয় ৰাইজে। পথৰ ওপৰতেই বাসগৃহৰ চাৰিসীমাৰ বেৰ দিয়াৰ ফলত বন্ধ হৈ পৰিছে নলা দিয়াৰ ঠাই, যাৰ ফলত পথৰ চাৰিওফালৰ পানী আহি জমা হৈছে মূল পথছোৱাৰ ওপৰত। আনকি কাষতে থকা বিলৰ মাটি দালাল চক্ৰই খনন কৰি জেচিপি ট্ৰেক্টৰৰ জৰিয়তে কঢ়িয়াই নি বিক্ৰী কৰাৰ ফলত বাটপথৰ অৱস্থা দুগুণ শোচনীয় হৈ পৰিছে। পথটোত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁতৰ, যাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰোগীসকলৰ লগতে যাতায়াত কৰা পথচাৰী পৰিছে বিপাঙত। এজাক কিনকিনীয়া বৰষুণৰ ফলতে দুৰামাৰীৰ পথছোৱাত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সমস্যাৰ পৰিত্ৰাণ বিচাৰি অনুৰোধ জনায়। অভয়াপুৰীৰ পৰা নাছিৰ উদ্দিনৰ ৰিপৰ্টাৰ লাইভ। আমাৰ দুৰামাৰী এই গাঁৱৰ ৰাস্তাখিনি এইখিনি আমাৰ ৩৩ ফুট ৰাস্তা আছিল, সেইখিনি ৰাস্তা আমাৰ ১৫ ফুট বনাই ৰাখিছে। বেদখল কৰি দুই চাইডৰ পৰা বেৰা এইবিলাক চাপাই দিছে। আমাৰ ছাত্ৰৰ অসুবিধা হয়, ৰাইজৰ অসুবিধা হয়। আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাইছো যে আমাৰ এই বস্তুখিনি যদি প্ৰশাসনক দি বস্তুখিনি আমাক ক্লিয়াৰ কৰি দিয়ে, আমাৰ ৰাইজৰ বা আমাৰ ছাত্ৰসকলৰ অলপ ভাল হ'ব। ড্ৰেইন কৰিবলৈ কোনো জাগা নাই, তাৰমানে দুইফালৰ পৰা চাপাই দিছে। আমি মেইন ৰাস্তাত কেনেকৈ ড্ৰেইন কৰিম? অলপ যদি আমাৰ ৰাস্তাৰ মাটিখিনি অলপ এৰি দিয়ে, তেতিয়াহ'লে আমি অলপ ড্ৰেইনটো ক্লিয়াৰ কৰি দিলে আমাৰ ৰাস্তাত পানীখিনি নাথাকিব। আৰু এইখিনি আমাৰ অনুৰোধ চৰকাৰৰ আমাৰ এই মেইন ৰাস্তাৰ পৰা ইয়াৰ পৰা আপোনাৰ এই ভিতৰলৈ ৰাস্তাখিনি, এইটো আমাৰ দুৰামাৰী এৰিয়া। এইটো দুৰামাৰীৰ পৰা আপোনাৰ এই আমগুৰিতো গৈছে, আৰু এইফালে দি এই গণেশপুৰ ওলাইছে, তেনেকুৱা ৰাস্তা এইটো আমাৰ। কিন্তু ৰাস্তাৰ মুখখিনি আমাৰ চাপাই দিছে। আমাৰ যাৱাৰ বিৰাট অসুবিধা হৈছে, একটা গাড়ী গেলে আৰু দ্বিতীয় গাড়ী যাব নোৱাৰে। এতিয়া আমি চৰকাৰৰ ওচৰত একটাই অনুৰোধ জনাইছো যে আমাৰ ৰাস্তাখিনি যদি এৰি দিয়ে অনুৰোধ কৰি, তেতিয়াহ'লে আমি ড্ৰেইনটো বনালে পানীখিনি ইয়াতে নৰখিব, ল'ৰা ছোৱালীৰো ভাল হ'ব, স্কুলে যাব নোৱাৰে, আমাৰ ৰাইজৰো ভাল হ'ব। এইখিনি আমি বিচাৰিছো। রাস্তাটা চাপা চাপা শেষ করছে তো, আমরা সরকারের কাছে এটাই তো অনুরোধ করলাম। পানির মধ্যে খেলাম তো, মানুষগুলো ব্যক্তি চাইতে আসো না। রাস্তাঘাট সব চকচকা করে দিন, ভোটটা খালি আমরা হাতে ছবি মারা।